নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ আলোচনা কৰিম বা আপোনালোকৰ লগত আলোচনা কৰিম মহিলাসকলৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিখনৰ অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলক যিহেতু অসম চৰকাৰে 10000 টকাকৈ দিয়াৰ কথা আছে বা তেওঁলোকে 10000 টকা লাভ কৰিব বৰ্তমান অসম চৰকাৰে বা অসম চৰকাৰৰ পৰা তেওঁলোকলৈ একোটাকৈ SMS প্ৰেৰণ কৰিছে কিন্তু কিছুমান মহিলাৰ হয়তো আজিও বা এতিয়ালৈকে 10000 টকাৰ অৰ্থাৎ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ 10000 টকাৰ মেছেজটো তেওঁলোকৰ মোবাইললৈ সোমোৱা নাই কি কাৰণে তেওঁলোকৰ মোবাইললৈ সোমোৱা নাই বা আপোনালোকৰ মেছেজটো কি বুলি আহিছে কিয় আহিছে সকলোখিনি তথ্য মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ লগত উপস্থাপন কৰিম ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি জানিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল বেকগ্ৰাউণ্ড মিউজিকটো অলপ বেয়া হৈ আছে মানে অৰ্থাৎ বেকগ্ৰাউণ্ডত বৰষুণ দি আছে সেইবাবে আপোনালোকে সেইফালে কাণ নকৰি মোৰ ভিডিঅ'টোৰ ফালে মন দিবা মোৰ কথাখিনি মন দি শুনিব প্ৰথম অৱস্থাত আপুনি চাই লওক এইটোৱেই হৈছে মহিলাসকলৰ যিহেতু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে অহা মেছেজটো অৰ্থাৎ যিহেতু আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10000 টকা প্ৰদান কৰাৰ কথা আছে সেই প্ৰদান কৰা ফৰ্মখন সাবমিট কৰাৰ মেছেজটো এইটো বা ভেৰিফাই মেছেজটোত লেখা আছে ইউৰ MMUA অৰ্থাৎ মই বুজাই দিছোঁ MAUA হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অসম এই ফৰ্মখন আপোনালোকৰ সাবমিট কৰিছে সাবমিট কৰাৰ পিছত সাকসেসফুল হৈছে অৰ্থাৎ আপোনালোকে যিহেতু ফৰ্মখন ফিলআপ কৰিলে ফিলআপ কৰাৰ পাছত সাবমিট কৰি দিয়া হৈছে চৰকাৰে আপোনালোকলৈ এইটো SMS পঠাইছে আৰু ভেৰিফিকেশনৰ জৰিয়তে বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে এতিয়া কথা হ'ল বহুত বন্ধু বান্ধৱীৰ যদি আপুনি যদি এই ভিডিঅ'টো চাই আছে আপোনাৰ মোবাইললৈ যদি SMSটো আহিছে মেছেজটো আহিছে তেন্তে প্লিজ কমেন্ট কৰক আৰু যদি আপুনি কোন ডিস্ট্ৰিক্টৰ পৰা চাই আছে মেছেজটো আহিছে যদি কমেন্ট কৰিব যদি নাই অহা কোন ডিস্ট্ৰিক্টৰ পৰা চাই আছে তেতিয়াও কমেন্ট কৰিব কিয় নাই অহা মই আপোনালোকক মেছেজটো জনাই আছো বন্ধু বান্ধৱীসকল যি সকললৈ SMSটো আহিছে তেন্তে বহুত বেছি ভাল খবৰ আপোনালোকে নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব টকাখিনি আৰু যি সকলে SMSটো অহা নাই তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই নিশ্চয় আপোনালোকৰ মোবাইললৈ SMSটো আহিব এতিয়া যিবিলাক বন্ধু বান্ধৱীৰ বা আত্মসহায়ক গোটৰ মহিলাসকললৈ মেছেজটো অহা নাই SMSটো অহা নাই কি কাৰণে অহা নাই মই কৈ আছো বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকৰ নিজৰ একোগৰাকী জীৱিকা সখী বাইদেউ আছে প্ৰত্যেকটো গোটৰ প্ৰথমতে সেই জীৱিকা সখী বাইদেউ গৰাকীৰ লগত আপোনালোকে কন্টেক্ট কৰি পেলাই জনাওক যে বহু বন্ধু বান্ধৱীৰ বা প্ৰায় সংখ্যক মহিলাই SMSটো আহিলে কিন্তু আমাৰ এতিয়ালৈকে বৰ্তমান কিয় মেছেজটো অহা নাই তেতিয়া তেওঁলোকে নিশ্চয় আপোনালোকক ৰিপ্লাই দিব যে আপোনালোকৰ ফৰ্মখিনি সাবমিট কৰি থোৱা আছে কেইদিনমানৰ ভিতৰতহে আপোনালোকৰ মেছেজটো আপোনালোকৰ মোবাইললৈ আহিব আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই নিশ্চয় আপোনালোকৰ মোবাইললৈ আহিব মই আপোনালোকক জনাই আছো শুনক অসমত 39 লাখ মহিলাক প্ৰদান কৰিব অসম চৰকাৰে 10000 কৈ টকা সেই 39 লাখ মহিলাৰ ফৰ্মসমূহ ভেৰিফিকেশন কৰোঁতে বা ভেৰিফাই কৰোঁতে প্ৰত্যেক ডিস্ট্ৰিক্টত মানুহ নিয়োগ কৰা হৈছে হয়তো এটা ডিস্ট্ৰিক্টত দুটা বা তিনটা সেন্টাৰ ব্যৱহাৰ কৰিছে সেই দুই তিনটা সেন্টাৰত আপোনালোকৰ একেদিনতে মেছেজখিনি পঠিওৱাটো সম্ভৱ নহয় সেইবাবে দুদিনমান দেৰি হ'ব বা 15-10 দিনৰ দেৰি হ'ব নিশ্চয় আপোনালোকৰ মোবাইললৈ SMSটো আহিব যদি আপোনালোকৰ মনত এতিয়াও কনফিউজ আছে তেন্তে মই আকৌ কৈছো আপোনালোকৰ নিজৰ জীৱিকা সখী গৰাকীৰ লগত আপুনি কন্টেক্ট কৰক ফোন কৰক তেওঁ সবিশেষ আপোনালোকক জনাই দিব নিশ্চয় আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ফৰ্মখনৰ সাবমিট কৰা মেছেজটো পাইছে আৰু ভেৰিফিকেশন কৰিছে নিশ্চয় আপোনালোকে লাভ কৰিবলৈ টকাখিনি সক্ষম হ'ব আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই
বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি আপোনালোকৰ কিবা কনফিউজন আছে ডাউট আছে তেন্তে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰক আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছোঁ বুলি ভাবিছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ